ন বিদ্যা আপোনালোকে যদি ভাল পায় বিশ্বাস বিদ্যা কৈছোঁ মই জাপ মাৰি দিম এইবিলাক যদি বেয়া হৈ যায় মোৰ কৈছে নাই মই জাপ মাৰি দিম ইমান একদম শপত খাই কৈছোঁ দেই একদম ভুল ক'লে প্ৰভুৱে দেখিছে এই আমি ঢেৰ অনুষ্ঠান কৰিছোঁ ঢেৰ মানুহ দেখিছে কিন্তু বীৰ লাচিত সেনা কেন্দ্ৰীয় অধিৱেশন প্ৰথম তইতো সঁচাকৈ কৈছোঁ ইমান মানুহ দেখা নাই কিন্তু মই বীৰ লাচিত সেনাক এটা অনুৰোধ কৰোঁ মোৰ অনুৰোধটো যদি ভুল হয় আপোনালোকে অসমক ভাল পোৱা মানুহ ন বীৰ লাচিত সেনা আমাৰ পিছৰ মানুহ হয়নে প্ৰথম আমি অসমক ভাল পাওঁ হয়নে নহয় মোৰ বীৰ লাচিত সেনালৈ এটা অনুৰোধ যদি মোৰ ভুল হয় আপোনালোকে ক'ব কিন্তু ভুল চিঞৰি দিব মোৰ কথাটো হৈছে বীৰ লাচিত সেনা অসমাই সেৱা কৰিবলৈ আপুনি যেনেকৈ বিচাৰে মই যেনেকৈ বিচাৰোঁ বহুত ওলাইছে আমি বেহাৰবাৰী আউটপোষ্টৰ কিন্তু বিভিন্ন সময়ত অসমৰ সপক্ষে আছোঁ কেতিয়াবা যদি চৰকাৰ ভালটো কৈছোঁ কেতিয়াবা কিন্তু চৰকাৰৰ 10টা বেয়া কৈছোঁনে বীৰ লাচিত সেনাৰ মোৰ এটা অনুৰোধ যিসকল সদস্য ভৰ্তি হ'ব তেওঁলোকক ভৰ্তি কৰক তাত মোৰ আপত্তি নাই কিন্তু মোৰ মতে মোৰ এজন বন্ধু আছে যি য়োগাৰ ওপৰত বহুতখিনি নলেজ লৈ আহিছে সাধনা কৰি তেখেতে পঢ়ি শুনি আহিছে বিকাশ আছে নেকি শৃংখলা আছে মই শৃংখলা কৈ থৈছিলোঁ যে আপুনি থাকিব লাগিব দেই শৃংখলাৰ কাৰণে এটা হাত চাপৰি দেই বিকাশ অঁ আকৌ পিছত লিখোঁ ইমান ক'লা মানুহটো খবৰ থাকে এইটো বিকাশক এটা হাত চাপৰি দিয়ক মই এটা কথা কৈ যাম মই কিন্তু আপোনালোকে যেনেকৈ হয়তো শৃংখলা বা বিকাশক লগ পাইছে মোৰ বিকাশ মোৰ ঘৰুৱা দেই সি মোৰ ল'ৰাটোক য়োগা শিকায় সি মোৰ ঘৰৰ লগত একদম ঘৰুৱা একদম কিন্তু শৃংখলা প্ৰথম পাইছোঁ কিন্তু শৃংখলা যিবিলাক ভিডিঅ' দেখি থাকোঁ মই ভাবোঁ মানুহ পালে মাৰিয়ে পেলাবলৈ ঘণ্টা এনেকুৱা লাগে অঁ কাটি পেলাবলৈ অসমীয়া নামত এনেকুৱা লাগে ইমান উগ্ৰ অসমীয়া এতিয়া লগ পাইছোঁ মানুহ একদম জেনুৱেন মানুহ এতিয়া মই যি তেনেকুৱা মানুহ কিন্তু এটা কথা দেই আপুনি মই আজি অসমত থাকিম মই চাওঁ দেই দাদা মই কিতাপৰ পৰা এইখিনি কথা কোৱা নাই দেই সকলো ৰাইজক কৈছোঁ মোক ভুল হ'লে পুনাই দিব ফেচবুক হওক ক'ৰবাত মই কিতাপ পঢ়ি কোৱা নাই মই এইটোহে কৈছোঁ যে আমি অসমত আমাৰ শৃংখল চলিহাৰ প্ৰয়োজন নাই শৃংখলে আমাক গাইড দিব নালাগে কাৰণ আমি অসমত আছোঁ আমি জানো ন বিহুত কি পিন্ধিব লাগে বিহুত কি কৰিব কিন্তু যে কোনোবা হায়দৰাবাদত আছে গেংটকত আছে বেংগলোৰত আছে সেই ল'ৰাকেইটা আজি মোৰ ঘৰৰ নহয় কাৰণেহে মই বুজি পোৱা নাই আপোনালোকৰ ঘৰত কোনোবা এটা যদি হায়দৰাবাদত আছে তাক যদি কোনোবা এটা বেয়া ব্যৱহাৰ কৰি কান্দি আহে সেইটো সময়ত আমাৰ বেয়া লাগেনে নেলাগে বুলি সঁচাই কওক লাগেনে আমি অসমীয়া আমি কাজিয়া মাৰপিট কৰিব নোৱাৰোঁ নহয় আমি অতিথিৰ পৰাই মাৰোঁ আমি কাটিব নোৱাৰোঁ নহয় আছে সেইদিনাক আমি কওঁ লাচিতে কৈছোঁ আজি লাচিত দিৱসৰ শুভেচ্ছা জনাইছোঁ সকলোকে লাচিত বৰফুকনৰ তেজ ক্ৰমান্বয়ে আমাকে নাই ন আমি কাটি দিব নোৱাৰোঁ নহয় কিন্তু সেই মানুহটো যেতিয়া দুৰ্দশা হয় আমাৰ সহ্য নহয় আমি ঘৰত মোৰ ঘৈণীজনী আগত ঘণ্টা হায়দৰাবাদত আমাৰ অসমীয়ালৈ এনেকৈ কৈছোঁ এনেকুৱা লাগে যে কাটি দিম কিন্তু নোৱাৰে সেই অসমীয়া ল'ৰাখিনি যি অনা অসমীয়াক কষ্ট দিয়ে সেই অনা অসমীয়াক আঁঠু কঢ়ায় এই অসমীয়া প্ৰাণত থকা মানুহ বীৰ লাচিত আৰু এটা কথা মাজতে কওঁ ককাইদেউ কৈছে কথা এটা যে অসমীয়াই যুদ্ধ কৰিব নোৱাৰে এইটো ভুল কথা আমি 17বাৰ মোগলক হৰুৱাইছোঁ 17বাৰ আমি যুঁজিম আৰু আমি জিকিম মই যোৱাৰ আগতে মই খালি এটা কথাই কৈ যাওঁ বেছি সময় অনুষ্ঠান কৰিবলৈ দিয়া নাই মই খালি যোৱাৰ আগত কৈ যাওঁ অসমী পৰিচয় ধৰিয়ত মূলত আমি কোনো কেনা
বন্ধু মোৰ বিকাশটো আছে বিকাশে য়োগাৰ ওপৰত বহুত কাম কৰিছে। মই বিকাশক কৈছোঁ যে যিসকল নতুন সদস্য ভৰ্তি তেওঁলোকক এটলিষ্ট তোমাকে কাউন্সিলিং কৰিবা। আমি এনেকুৱাও নহয় যে আমি আমাৰ মাতৃ আমি আগ ভাল পাওঁ মানে এইটো নহয় যে আমি কাৰোবাক বেয়া পাওঁ, সেইটোতো নহয় ন। আমি বেলেগকো ভাল পাওঁ, কিন্তু কথাটো যে আমাৰ ল'ৰাকেইটাক কষ্ট দিব নালাগে। আমাৰ ল'ৰা এটা আজি মোৰ কোনোবা অঙহী বঙহী এটাই দুখ পালে মোৰ গাত নালাগে, মানে মইতো মই অনুষ্ঠান কৰিলে পইচা পাম, মোক ৰেঙনিয়ে পইচা দিব, মই বিন্দাছ হয়নে? কিন্তু আপোনাৰ ঘৰত কোনোবা এটা যেতিয়া কষ্ট পাব, মই যেতিয়া ফেচবুকত দেখোঁ মইতো একো কৰিব না, মই কি কৰিম? তেতিয়া সেই মুহূৰ্তত বীৰ লাচিত খানা হাজিৰ হয়। মই কচমকে ধৰি যায় বিকাশ মোৰ বন্ধু আৰু বিকাশে আচলতে ছ'চিয়েল মিডিয়াত বিৰাট এক্টিভ। বিকাশে যি কৰিছে, মই যেতিয়া মোৰ কৰোণা হৈছিল বিকাশৰ লগত প্ৰথম মোৰ সংযোগ। বিকাশে কৰোণা সময়ত মোক কি কৰে, মোৰ যেতিয়া বিধি প্ৰব্লেম হৈছিল, উশাহৰ প্ৰব্লেম হৈছিল, বিকাশে নিজে ঘৰত গৈ মই যিটো ট্ৰিটমেণ্ট কৰিছিল, তেতিয়া কি কোনো সংগঠনৰ মানুহ হৈ যোৱা নাছিল, এজন বন্ধু হিচাপে এজন ভাতৃ হিচাপে গৈছিল। আৰু তেনেকৈ মোৰ তত্বাৱধানত মোক আজি আপোনালোকৰ মঞ্চত উঠিব পৰা কৰি দিলে, সেইখিনি মই আপোনালোকক ঈশ্বৰটো জনাম। গতিকে বিকাশলৈ মই শুভেচ্ছা জনালোঁ, লগতে শৃংখলাক প্ৰথম পালোঁ মঞ্চত, শৃংখলাক শুভেচ্ছা জনালোঁ। মানে অসমৰ আমাৰ প্ৰত্যেকজন খিলঞ্জীয়াৰ বিপদত যাতে সকলোৱে মাত মাতি যায়, সেইখিনি আমাৰ আহ্বান। প্ৰত্যেকজন খিলঞ্জীয়া আমি একগোট হ'ব হ'ল। আমি শৃংখলাই এঠাকি বিহু লাগি দিছে, শৃংখল নাই গতিকে এঠাকি যাওঁ সহযোগ পাবনে? এতিয়া আমাৰ হয়তো বাদ্যযন্ত্ৰ নাই, আপোনালোকে হাত চাপৰি আমাৰ বাদ্যযন্ত্ৰ হাত চাপৰি এবাৰ বজাব মই চাকৰি কৰিছোঁ দিল্লী পাব্লিক স্কুলত। এতিয়া অসমক ভাল পাওঁ, অসমীয়াক ভাল পাওঁ, জাতিক ভাল পাওঁ। এওঁলোক হ'ল আমাৰ হেঁপাহ। একে মোহন, ৰবি শৰ্মা, জুবিন গাৰ্গ, তেওঁলোক আমাৰ হেঁপাহ, তেওঁলোক আশা। গতিকে তেওঁলোকক শাৰীৰিকভাৱে সুস্থ, মানসিকভাৱে শক্তিশালী আমি যদি দৃষ্টি কৰি ৰাখিব কাৰণে মই তেওঁলোকক বিনামূলীয়াকৈ আছোঁ, বিনামূলীয়াকৈ। আৰু অসমৰ যিকোনো চুকে গ'লে এই মানুহ কিবা সমস্যা মই টকা পইচা নোলোৱাকৈ অসমীয়াৰ কাৰণে, জাতিৰ কাৰণে, বিনামূলীয়াকৈ অসমৰ পৰা অহৰহ কাম কৰিছোঁ। গতিকে